হৰে কৃষ্ণ। তো আজি আমাৰ যিটো গৌৰাংগ সুন্দৰ ভক্তি বৃক্ষৰ সাপ্তাহিক বৈঠক তালৈকে মই সকলোকে সুস্বাগতম জনাইছোঁ আৰু মই ইউৰোপৰ জাৰ্মানীৰ উইটেনবাৰ্গৰ পৰা আপোনালোকৰ এই অনুষ্ঠানটোত ভাগ ল'ব বিচাৰিছোঁ। হৰে কৃষ্ণ। তো আমি আজি আলোচনা ৰাখিছোঁ আমাৰ মন্ত্ৰ নম্বৰ 4 ইছুপনিষদ। ইতিমধ্যে 1, 2, 3 তিনিটা মন্ত্ৰৰ বিষয়ে মই প্ৰত্যেক দিনে আপোনালোকৰ লগত আছোঁ আৰু আজিও থাকিম। এতিয়া বৰ্তমান আছোঁ। চতুৰ্থ যিটো মন্ত্ৰ আজি সেই সম্পৰ্কত আলোচনা ৰখা হৈছে আৰু ইতিমধ্যে মই আপোনালোকৰ লগত আলোচনা কৰিছোঁ যে আমি খুব খৰতকীয়াকৈ মন্ত্ৰবোৰ শেষ কৰাটোৱে আমাৰ উদ্দেশ্য হ'ব নালাগে। আমি খুব ভালভাৱে মন্ত্ৰৰ সকলো অংশ যেন বুজি আগুৱাই যাওঁ। এই অৰ্থত আজি মই সেইকাৰণে আপোনালোকক তিনিটা মাত্ৰ তাৎপৰ্যৰ তিনিটা মাত্ৰ পেৰাগ্ৰাফ ওপৰত আমি আলোচনা ৰাখিব খুজিছিলোঁ। এতিয়া কথাটো হৈছে এই চতুৰ্থ মন্ত্ৰৰ পৰা অষ্টম মন্ত্ৰলৈ এটা অন্য ধৰণৰ দৰ্শন হ'ব। প্ৰথমৰ পৰা তৃতীয়লৈ এটা পাৰ্ট য'ত ভগৱান কোন, ঈশ্বৰ কোন, তেওঁৰ বিষয়ে কিছু বস্তু আমাৰ আলোচনা হ'ল। ভগৱান কোন, পূৰ্ণ ভগৱান, পূৰ্ণৰ পৰা ওলাই ভগৱান পূৰ্ণ হৈ থাকে। ভগৱানৰ বস্তুবোৰ আমি ভগৱানৰ গোটেই পৃথিৱীত প্ৰকৃতিৰ বস্তুবোৰ আমি কেনেকৈ সদ্ব্যৱহাৰ কৰিব লাগে। তাৰ পাছত আমি অসুৰ কাক কোৱা হৈছে এই সম্পৰ্কে আলোচনা কৰিলোঁ। আমাৰ যিবিলাকৰ আত্মা সন্তাসকলৰ সম্পৰ্কে আলোচনা কৰা হ'ল। এতিয়া আমি এই চতুৰ্থৰ পৰা অষ্টম যিটো মন্ত্ৰ হ'ব তাত ভগৱানক বুজিবৰ কাৰণে চেষ্টা কৰা হ'ব। ভগৱানৰ গুণ সম্পৰ্কে আলোচনা কৰা হ'ব আৰু ভগৱানক আমি কেনেকৈ বুজিম, হাউ কেন উই আণ্ডাৰষ্টেণ্ড, হাউ কেন উই ন' কৃষ্ণ, এই সম্পৰ্কত যে আমি ইয়াতে স্পষ্ট এটা অৱস্থালৈ আহিব পাৰিম যে ভগৱানক আমাৰ জাগতিক যিটো জড়জাগতিক জ্ঞান বা জল্পনা কল্পনাৰে ভগৱানক ঢুকি পোৱা নাযায়। ভগৱানক জড়চক্ষুৰেও দেখা নাযায়। ভগৱানক বুজা যাব একমাত্ৰ দিব্য চক্ষুৰ দ্বাৰা, যিটো ডিভাইন ভিজন বুলি কোৱা হয়। সাধাৰণ বুদ্ধিৰেতো ভগৱানক আমি বুজি নাপাওঁৱেই, চিন্তাই কৰিব নোৱাৰি। সেইকাৰণে ইয়াত অচিন্ত শব্দটো আহি পৰিব। অচিন্ত গুণটো হ'ব মানে চিন্তাৰ অতীত। অচিন্ত মানে চিন্তাৰ অতীত, ইনকনচিভেবল। সাধাৰণ মানুহৰ কথা বাদেই আনকি দেৱ দেৱতাসকলেও ভগৱানক বুজিবলৈ কেতিয়াবা অপাৰগ হয়, চিন্তা কৰি নাপায়। এইটো হৈছে ভগৱানৰ অচিন্ত শক্তি, অচিন্ত যিটো ভেদাভেদ তত্ত্ব, ইনকনচিভেবল এনাৰ্জি ভগৱানৰ বা ইনকনচিভেবল নেচাৰৰ কাৰণে হয়। আৰু এই যে ভগৱানক আচলতে আমাৰ সুৰ বুলি যিটো শব্দ ব্যৱহাৰ কৰা হয় দেৱতাসকল বা ভক্তসকলৰ জীৱনত এটাই মাত্ৰ লক্ষ্য, সেই লক্ষ্যটো কি? শ্ৰীহৰিৰ অভয় চৰণ প্ৰাপ্তি। ভগৱানৰ অভয় চৰণখন আমি প্ৰাপ্ত হ'বৰ কাৰণে ভগৱানৰ অভয় চৰণত যেন আমাৰ লক্ষ্য থাকে, তাতেই গৈ যেন আমি উপনীত হ'ব পাৰোঁ। কাৰণ ঋগ্বেদত এটা মন্ত্ৰ আছে, এই মন্ত্ৰটো খুব জনপ্ৰিয়, আমি সকলোৱে জানো। তৎবিষ্ণুৰ পৰমম পদম সদা পশ্যন্তি শূৰঃ দিব্যচক্ষু আতথম। এনেকৈ আহি লাষ্টত কোৱা হৈছে সমন্বিত বিষ্ণুৰ য়দ পৰমম পদম। বিষ্ণুৰ পদই হৈছে আমাৰ পৰম গতি। গতিকে ভগৱানক এতিয়া ঈশ্বৰৰ পৰম গতি, যিহেতু ঈশ্বৰক পাবটোৱেই আমাৰ গতি হ'ল, গতিকে এই ভগৱানক আমি কেনেকৈ পাম বা ভগৱানক আমি কেনেকৈ ফ'ল' কৰিম? এইটোৰ কাৰণেই ভগৱানক বুজিবৰ বাবে আমি পৰম সত্যক বুজিবৰ কাৰণে, পৰম জ্ঞানক বুজিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এতিয়া এই পৰম যিটো জ্ঞান তাৰ তিনিটা দিশ আছে। এটা কথা হ'ল টু আণ্ডাৰষ্টেণ্ড লৰ্ড ইন হিজ ডিফাৰেণ্ট ফিচাৰ্ছ। ভগৱানৰ বিভিন্ন যিবিলাক বৈশিষ্ট্য, ভগৱানৰ বিভিন্ন যিবিলাক গুণ উপাদান, এইবিলাক আমি জানিব লাগিব, বুজিব লাগিব। আৰু দ্বিতীয়তে হ'ল আণ্ডাৰষ্টেণ্ডিং ডিফাৰেণ্ট পটেঞ্চিজ অৱ সুপ্ৰিম লৰ্ড, যে পৰমেশ্বৰ ভগৱানৰ বিভিন্ন শক্তিসমূহৰ সম্পৰ্কে আমি অৱগত হ'ব লাগিব। আৰু তৃতীয়টো কথা হ'ল যে এই শক্তিসমূহ ভগৱানে কেনেকৈ নিয়ন্ত্ৰণ কৰি আছে বা এই শক্তিসমূহ ভগৱানে কেনেকৈ উপভোগ কৰি আছে, কেনেকৈ কাৰ্যকৰ্মত ৰূপত ৰাখিছে, এই সম্পৰ্কে জানিব লাগিব। গতিকে আমি তিনিটা কথা জানিব লাগিব।
পৰম সত্য, পৰম জ্ঞান, এবছলিউট নলেজ, পাৰফেক্ট নলেজৰ তিনিটা এছপেক্ট। এটা হ'ল ভগৱানৰ, এইটো বুজিবৰ কাৰণে আমি ভগৱানৰ বিভিন্ন বৈশিষ্ট্যসমূহ, ভগৱানৰ গুণসমূহ, উপাদানসমূহ বুজিব লাগিব। এইটো এক। দ্বিতীয়তে আমি ভগৱানৰ বিভিন্ন শক্তিসমূহ বুজিব লাগিব। আৰু তৃতীয়তে আমি বুজিব লাগিব যে ভগৱানে এই শক্তিসমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰিছে বা এই শক্তিসমূহৰ দ্বাৰা তেওঁ কেনেকৈ বিভিন্ন কাৰ্যবিলাক সম্পাদন কৰি আছে। আৰু তেতিয়াই আমি ভগৱানক বুজাৰ এটা অংশ সম্পূৰ্ণ হ'ব। এই যিটো আমাৰ আজিৰ যিটো আমাৰ মন্ত্ৰ, চতুৰ্থ মন্ত্ৰ, ইয়াত ইতিমধ্যেই কৰিছোঁ যে আমি তিনিটা পেৰাগ্ৰাফ আজি আমি আলোচনা কৰিলোঁ, তিনিটা দফা। প্ৰথমটো যিটো পেৰাগ্ৰাফ 1ত কৰা হৈছে যে পৰম সত্যক কোনো জল্পনা কল্পনা বা আমাৰ জাগতিক জ্ঞানৰ দ্বাৰা আমি ঢুকি নাপাওঁ। Absolute truth cannot be understood by speculation or mundane knowledge or mundane intelligence. আমি তেওঁক বুজিব পাৰিম একমাত্ৰ পৰমেশ্বৰ ভগৱানৰ যিটো কৃপা, কৰোণা, সেইটোৰ দ্বাৰা আৰু আমাৰ সম্পূৰ্ণৰূপে ভগৱানৰ ওচৰত শৰণাগতিৰ দ্বাৰা। আমি যেতিয়ালৈকে ভগৱানৰ ওচৰত সম্পূৰ্ণ শৰণাগত নহওঁ, আমি যেতিয়ালৈকে প্ৰণিপাত ভাৱটো সম্পূৰ্ণ আমাৰ নহয়, তেতিয়ালৈকে ভগৱানক বুজা খুব টান। ভাগৱত গীতাত ভগৱানে 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱায়া উপদেক্ষান্তিতে জ্ঞানম জ্ঞানীন তত্ত্বদৰ্শিন। যে প্ৰণিপাত ভাৱটো নহ'লে কোনো তত্ত্বই দৰ্শন কৰা সম্ভৱ নহয়। প্ৰণিপাত লাগিব আৰু অহৈতুকী ভগৱানৰ এটা আমাৰ প্ৰতি এটা কৃপা লাগিব। ভগৱানৰ কৃপা অবিহনে ভগৱানক বুজা নাপায়। আনলেছ কৃষ্ণ ৰিভিল হিমছেল্ফ উই কেনট আণ্ডাৰষ্টেণ্ড হিম। কৃষ্ণই সেইটো ৰিভিল কৰিব লাগিব। আৰু কৃষ্ণই ৰিভিল কৰিব কেতিয়া? যেতিয়া আমি যোগ্য সম্পন্ন হওঁ। আৰু আমাৰ যোগ্যতাটো কেতিয়া আহিব? যেতিয়া আমাৰ শৰণাগতি ভগৱানক আমি সম্পূৰ্ণৰূপে বিশ্বাসত ল'ব পাৰোঁ। তেতিয়াই আমাৰ যিটো আমাৰ চৰাংগ শৰণাগতি বুলি কোৱা হৈছে, শৰণাগতিৰ 6টা অংগ আছে। আমি এটা অংগৰ দ্বাৰা ভগৱানক বুজিব নোৱাৰোঁ। 6টা অংগৰ দ্বাৰাহে সম্পূৰ্ণ শৰণাগতি হ'লেহে আমাৰ ভগৱানক বুজা যায়। তেনেকৈ আমাৰ দ্বিতীয় যিটো পেৰাগ্ৰাফ, তাত ভগৱানৰ 3টা শক্তিৰ সম্পৰ্কে মই ইতিমধ্যে কৈছোঁ যে ভগৱানৰ শক্তি সম্পৰ্কে নাজানিলে ভগৱানক বুজিব নোৱাৰি। তাত 3টা শক্তিৰ বিষয়ে কোৱা হৈছে। এই 3টা শক্তি আমি বুজিব লাগিব। মাৰ্জিনেল এনাৰ্জি, সুপিৰিয়ৰ এনাৰ্জি, ইণ্টাৰনেল এনাৰ্জি। ভগৱানৰ এই শক্তি সম্পৰ্কে আমাৰ অৱগত আমি হ'ব লাগিব। আৰু তৃতীয় যিটো পেৰাগ্ৰাফ, তাত ভগৱানক কোৱা হৈছে যে কৃষ্ণ আৰু তেওঁৰ শক্তিসমূহ অভিন্ন কিন্তু অথচ একে। God and his energy are non-different yet different. এই কথাখিনি হৈছে আমাৰ এই 3টা আজি শ্লোকৰ মূল কথা। আৰু গোটেই শ্লোক 3টাৰ মূলত তলত এটা বস্তু আমাৰ অন্তৰ্নিহিত সোঁত এটা আছে, সেইটো হৈছে ভগৱানৰ অচিন্ত যিটো গুণ, ইনকনচিভেবল। তাৰমানে অচিন্ত মানে চিন্তাৰে যাক ঢুকি পাব নোৱাৰি। আমি এটা আমাৰ সাধাৰণ যেতিয়া জড়জগতত এটা কথা আছে, কজ এণ্ড এফেক্ট। কিবা এটা যেতিয়া বস্তু আমি দেখোঁ, এফেক্ট এটা দেখোঁ, তাৰ এটা কজ থাকে। আৰু কজটো আমি অতি সোনকালে বুজি পাওঁ। যেনেকৈ এখন গাড়ী গৈ আছে, মানে ইঞ্জিন আছে, গাড়ীখন চলিছে, এজন ড্ৰাইভাৰ আছে, আমি কজটো বুজি পাইছোঁ। কিন্তু ভগৱানৰ এফেক্টবোৰ কজটো সহজে বুজি পাব নোৱাৰি। যেতিয়ালৈকে আমি ভগৱানে আমাক সেইখিনি শক্তি প্ৰদান নকৰে, আমি কাৰণটো হয়তো বুজি নাপাওঁ। এইটোৱে অচিন্ত। এটা সৰু কথা কওঁ, ভগৱানৰ এটা অচিন্ত শক্তি হৈছে ভগৱান অব্যয় শক্তি এটা আছে ভগৱানৰ। ভগৱানৰ সান্নিধ্যত যি বস্তুৱেই নাহক, লগে লগে সি অব্যয় হয়। অব্যয় মানে তাৰ ব্যয় নহয়, ইনডিষ্ট্ৰাক্টেবল হয়। সাধাৰণ এটা আপোনালোকক উপমা দিলে বুজি পাব। এইটো হৈছে আমি যেতিয়া ভগৱানক ভোগ নিবেদন কৰোঁ, ভোগ নিবেদন কৰাৰ পাছত ভগৱানে চকুৰে ভোগখিনিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি ভোগ গ্ৰহণ কৰে। অৰ্থাৎ চকুৰে ভগৱানে খায়। আৰু সেই যিখিনি ভোগ ভগৱানে গ্ৰহণ কৰিলে সেইখিনি অব্যয় হৈ ৰৈছে, তাৰ কোনো ব্যয় নহয়। এটা সাধাৰণ দানা, এটা সাধাৰণ কণা, এটা সাধাৰণ পৰমাণু কমি নাযায়, বৰঞ্চ সেইখিনি অব্যয় হৈ ৰয়
আৰু সেইখিনি গ্ৰহণ কৰাজনো অব্যয় ভাৱটো অনুভৱ কৰিব পাৰে এই যে ভগৱানক আমি প্ৰসাদ দিলো ভগৱানে খালে অথচ আমাৰ ভোগৰ কোনো হৰণ ভগন নহল এইটো এটা ভগৱানৰ এক প্ৰকাৰৰ অচিন্ত মানে গুণ ভগৱানৰ এটা অচিন্ত চিন্তা এটা তেনেকৈ ইয়াত শ্ৰীল প্ৰভুপাদে এটা উপমা দিছে যেনেকে একুৰা জুই যেতিয়া জ্বলি থাকে সেই জুই চৌদিশে পোহৰ আৰু তাপটো সঞ্চাৰ হয় কিন্তু জুইকুৰা এক জাগাতেই বহি থাকে এনেহেন লাগে যেন সকলো জাগাতে জুইখিনি গুচি গ'ল কাৰণ তাপ আৰু পোহৰ জুইৰহে গুণ য'তেই তাপ আৰু পোহৰ আছে তাত জুই আছে অথচ জুইকুৰাটো মূল জাগাত আছেই তেনেকৈ গোলক বৃন্দাবনত ভগৱানে বহি থাকি তেওঁৰ omni present omniscient omnipotent মানে সৰ্বত্ৰ বিৰাজমান সৰ্বশক্তিমান যিটো তেওঁৰ গুণ তাৰ দ্বাৰা তেওঁ সকলোতে ব্যাপ্ত হৈ থাকে গতিকে এইবিলাক হৈছে ভগৱানৰ অচিন্ত কিছুমান স্বভাৱ বা অচিন্ত গুণ আৰু এইখিনি আমি বুজিব পাৰিলেহে শ্ৰীকৃষ্ণ ভগৱানৰ ঈশ্বৰ সম্পৰ্কে আমাৰ সম্পূৰ্ণ জ্ঞান হ'ব গতিকে আজিৰ যিটো চৰ্চা তাত আমি মূলতে অচিন্ত ভগৱানৰ গুণৰ সম্পৰ্কে আমি আলোচনা ৰাখিছোঁ আৰু আমি বুজিছোঁ যে এইটো বুজিবৰ কাৰণে আমাৰ জড়জাগতিক কোনো জ্ঞানৰ দৰকাৰ নাই বা জ্ঞানেৰে কাম নকৰে আনহাতে আমাৰ দিব্য চক্ষু যেতিয়ালৈকে উন্মিলিত নহয় চক্ষুৰ উন্মিলিতম যেটো গুৰুৰ শাস্ত্ৰৰ জ্যেষ্ঠজনৰ কৃপাৰ দ্বাৰাহে আমি এই চক্ষু উন্মিলিত হ'ব আৰু তাৰ দ্বাৰা আমাৰ যি দিব্য শক্তি আমি পাম দিব্য জ্ঞান পাম দিব্য চক্ষু পাম তাৰ দ্বাৰা ভগৱানৰ অচিন্ত শক্তি বুজাৰ এটা আমাৰ অৱকাশ থাকিব আজিৰ আলোচনা মই ইয়াতে ৰাখিছোঁ আকৌ আপোনালোকক পুনৰ ইয়াৰ পাছৰ যিকেইটা পেৰাগ্ৰাফ হ'ব পেৰাগ্ৰাফ 4, 5, 6, 7, 8 এনেকৈ আহি থাকিব সেইখিনিতো আমি আপোনালোকৰ লগত আলোচনা ৰাখিবৰ কাৰণে মই চেষ্টা কৰিম আৰু মই আকৌ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যে মই নাই যদিও আপোনালোকে খুব সুন্দৰভাৱে এই যিটো ভক্তি বৃক্ষ গৌৰাংগ সুন্দৰ ভক্তি বৃক্ষ এইটো আপোনালোকে অব্যাহত ৰাখিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু মই আশা ৰাখিছোঁ আহা দেওবাৰেও আপোনালোকক এনেকৈ আকৌ মই ইয়াৰ পৰাই লগ পাম এই আশাৰে আজিলৈ ৰাখিছোঁ হৰে কৃষ্ণ